আৰু এনেকৈ গেছ দিব লাগে ধুনুক ধুনুৱে এনেকৈ আৰু এতিয়া 15 মিনিট পিছত গেছ ল'ব লাগিব না ধুনু সকলোকে নমস্কাৰ জনাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি আমি ফুৰিবলৈ গৈ আছোঁ এফালে ধুনু আৰু সেইফালে যদি চাই সেইফালে মানুহজনী আৰু আমি মেডিকেলত যাম আৰু মেডিকেলতে যাম আজি ফুৰিব নাযাওঁ আৰু মেডিকেলত যোৱাৰ কাৰণটো হ'ল আমাৰ ধুনুৰ কি হৈছে কৈ দিয়াচোন লাজ লাগে ধুনুৰ তাৰমানে ধুনুই বহুত ঘামি যায় আৰু ধৰক আমি একেলগে থাকিলে আমি নাঘামো কিন্তু ধুনু ঘামি যায় ঠাণ্ডাৰ দিনতো ধুনু ঘামে আৰু ধুনুৰ ক্ৰিমিও হৈছে ক্ৰিমি মানে কি ধুনু পিলু হৈছে আজি তাকে দেখুৱাবলৈ গৈ আছোঁ এতিয়া আমি আমিনগাঁও ডিছপেঞ্চেৰীৰ পৰা ধুনুৰ কাৰণে ৰেফাৰ লৈ ল'লোঁ এতিয়া আমি বেলতলাৰ ESI মেডিকেললৈ গৈ আছোঁ গাড়ীতেতো যাব লাগিব আৰু যিকোনো গাড়ীত উঠিলে আমাৰ ধুনু এনেকৈ খিৰিকীৰ ওচৰৰ ছিটটো পালে খুবেই খুচি খুবেই ভাল পায় মানে বাহিৰৰ দৃশ্যবিলাক চাই কেনেকুৱা লাগে ধুনু ভাল লাগে ন আৰু আমাৰ গন্তব্যস্থান নোপোৱাতে খিৰিকীৰে শীতল হাৱা লাগি ধুনু যে কেতিয়া টোপনি গ'ল তাই বেচেৰি নিজকে গমেই নাপালে এতিয়া আমি আহি খানাপাৰাৰ এইখিনিত নামিলোঁ এতিয়া এই ৰিক্সাখনেৰে গৈ আছোঁ ESI মেডিকেল আৰু ধুনুৱে কৈ আছিল ৰিক্সাত উঠিম বুলি আজি ৰিক্সাত উঠিলোঁ ৰিক্সাত উঠি কেনেকুৱা লাগিছে হয় নেকি আৰু এতিয়া আহি পালোঁ বেলতলাৰ ESI হস্পিটেলখন আৰু এতিয়া ভিতৰত গৈ আছোঁ আৰু এইখনেই হ'ল আমাৰ ধুনুৰ ৰেফাৰ কাগজখন আৰু এতিয়া আমি মেডিকেলত আছোঁ আৰু আমাৰ ধুনু নহয় ইমান বদমাছ ইমানকৈ আইচক্ৰীম নাখাবি আইচক্ৰীম খাইছে আৰু বাৰে তাৰমানে 2-3 দিনত গা ধুই থাকে আৰু সেইকাৰণে এইটো কৰিবলগীয়া হৈছে ধুনুক মানে গেছ দিবলগীয়া হৈছে আৰু গেছ দি কেনেকুৱা লাগিছে ধুনুক ভাল লাগিছে গেছ দি 2 এনেকৈ লোৱা হ'ল 15 মিনিটৰ মূৰে 3 ল'ব লাগিব এতিয়া 2 লোৱা হ'ল আৰু এনেকৈ গেছ দিব লাগে ধুনুৱে এনেকৈ আৰু এতিয়া 15 মিনিট পিছত গেছ ল'ব লাগিব না ধুনু এতিয়া দুপৰীয়াৰ 1 বাজিল আৰু আমি সকলোৱে এফালে পৰঠা লৈ লৈছোঁ এফালে 3টা পৰঠা লৈছোঁ এফালে মোৰ মানুহজনী আৰু এফালে আমাৰ ধুনুক খোৱা আৰম্ভ কৰিছে ধুনু পৰঠা কেনেকুৱা লাগিছে ভাল লাগিছে আৰু এতিয়া চাওক আবেলিৰ 4টা বাজি পাৰ হৈ গৈছে আৰু এতিয়াহে আমাৰ দেখুওৱা হৈছে আৰু ধুনুৰ লগতে ময়ো দেখুৱালোঁ আৰু ইয়াতে ঔষধবিলাক ওলাইছে আৰু কাৰ কোনটো ঔষধ ধুনুৰ এইটো ধুনুৰ ঔষধ এইটো হ'ল ক্ৰিমিৰ ঔষধ আজিয়ে খাব দিছে এটা গোটাই খাব দিছে আজি খোৱা হোৱাৰ পিছত পিলু হৈছে যে আমাৰ ধুনুৰ আজি এটা খোৱা হোৱাৰ পিছত 14 দিন পিছত এইটো খাব দিছে আৰু এইটো হ'ল পেৰাচিটামল এইটো জ্বৰ উঠিলে খাব দিছে তাৰপিছত আৰু এইটো হ'ল ৰাতিপুৱা খালী পেটত খাব দিছে এটা গেছৰ এইটো আৰু এইটো ৰাতি ভাত খাই উঠি ধুনুৰ ইমান ঔষধ আৰু এইটো মলমটো ধুনুৰ যে গালত এফালে বগা হৈছে এফালে চাওকচোন এফালে লগাব দিছে এফালে হৈছে চাওক এফালে চাওক এফালেও ক'ৰবাত হৈছে এইটো মলমটো লগাব দিছে আৰু মই মানে দাঁত দেখুৱাইছিলোঁ দাঁতৰ অলপ অসুবিধা আছে প্ৰব্লেম আছে সেইকাৰণে এইফালে এইটো দিছে এইটো দাঁতৰ কলগেট দিছে এইটো দেখুৱাই লৈছোঁ তাৰপিছত আৰু এইটো কুলু কৰিব দিছে হ'ব একো নহয় খুলিলে নুখুলে এতিয়া আৰু ধুনুৱে আহি থাকোঁতে ইয়াতে জুচৰ দোকান এখন দেখা পালে আৰু জুচ খাই বোলে আৰু এইবিলাকৰ নাম কি কয় দাদা এইবিলাকৰ এইটো যে দিছে আপুনি এইটো আইচ গোলা আৰু এনেকৈ বিভিন্ন কালাৰবিলাক ইয়াতে দিছে দি পেলাই অৰেঞ্জ মেংগো কলাকত্তা কেনেকুৱা ভাল লাগছে আৰু এইটো ল'লোঁ ঠিকেই হয় কিন্তু ধুনু নাখালে আৰু ধুনুৰ চৰ্দি লাগি আছে যিহেতু
ইয়াতে আইচ দিয়া নাছিলোঁ আৰু আইচ নিদিয়াৰ কাৰণে টেষ্টিটো অলপ বেলেগ লাগিছে এতিয়া মই অলপ খাই চাইছোঁ আৰু আবেলি ছায়েন্স মিউজিয়ামত ভিৰ চাওক ছায়েন্স মিউজিয়াম এতিয়া আমি এইখিনি খানাপাৰা পালোঁ আৰু ঘৰত যাবৰ কাৰণে আহিছোঁ আৰু এইফালে এতিয়া বাছত উঠি এতিয়া আমি ঘৰমুৱা হ'ম এতিয়া আমি সেইটো পাৰৰ পৰা পাৰ হৈ আহি এইটো পাৰত বাছৰ কাৰণে ৰখি আছোঁ আৰু এনেকুৱা সৰু সৰু গাড়ী আহি আছে জালুকবাৰীলৈকে যায় মানে আমি জালুকবাৰীত নানামি যদি চিধাই যাওঁ তেনেহ'লে সময়ো ৰাহি হয় আৰু পইচাও কমতে হৈ যায় মানে কম ভাড়াতে হৈ যায় সেইকাৰণে এই বাছখনত উঠি ল'লোঁ আৰু বাছখনত উঠাৰ পিছত ধুনু এইবাৰো খিৰিকীৰ ওচৰত ছিটটোত বহি লৈছে মানে তাইক খুবেই ভাল পায় বাহিৰৰ দৃশ্যবিলাক চাই আৰু বতাহও খুবেই ধুনীয়াকৈ লাগি থাকে আৰু এনেকৈয়ে ধুনুৱে বাহিৰৰ দৃশ্যাৱলীসমূহ চাই গৈ কেতিয়া যে তাই যোৱা সময়তো আকৌ যে টোপনি গ'ল তাই নিজকেই ক'ব নোৱাৰিলে আৰু এতিয়া ধুনু টোপনিত লালকাল এফালে চাওক ধুনুক এতিয়া ধুনু গভীৰ নিদ্ৰাত আৰু মই বাহিৰৰ দৃশ্যাৱলীসমূহ চাই গৈ আছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ